মৰমৰ অকণিহঁত মই গীতিমা দাসে পুনৰবাৰ তোমালোক সকলোকে এই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ ৯ নং অধ্যায়ৰ আন এটি অংশ। আহা এই অংশটিত কি আছে আমি সকলোৱে চাই যাওঁ। ইয়াতে চোৱা, ইয়াতে আমাক প্ৰথমেই কি কৈছে, কেইটাকৈ আছে চাওঁ আহা। এতিয়া আমি প্ৰথমে ইয়াত যিবোৰ ছবি দেখা পাইছো এই ছবিবোৰত কেইটাকৈনো আছে গণনা কৰি চাম। এতিয়া গণনা আমি কেনেদৰে কৰিম আহা আমি চাই যাওঁ। চোৱা, ইয়াতে প্ৰথমে কৈছে 4টাকৈ বলৰ 3টা থোপ। ইয়াতে তোমালোকে দেখিছানে 1 2 3 4 4টা বল আছে নহয় জানো, আৰু কেইটা আছে থোপ? ইয়াতে চোৱা 1 2 3 4টাকৈ বলৰ 3টা থোপ আছে। সেইবাবে ইয়াত আমি এনেদৰেও ক'ব পাৰো যে 4টাকৈ বলৰ 3টা থোপ বা 4কৈ 3 বাৰ আমি তেনেদৰে ক'ব পাৰো, আৰু আমি 4 পূৰণ 3 সমান 12 এনেদৰেও লিখিব পাৰো। আৰু তেতিয়া আমি কি গম পাম যে 12টা বলৰ থোপ। তাৰ মানে আমি বুজিব পাৰিম এই ছবিখনত মুঠ 12টা বল আছে। এতিয়া 12টা বল আছে নে নাই চোৱা এবাৰ গণনা কৰো। 1 2 3 4 5 6 7 8 9 10 11 12 ধৰিব পাৰিছা নহয় মই কি কৈছো? 4টাকৈ বলৰ 3টা থোপ আছে। ধৰিব পাৰিছা? এতিয়া এটা থোপত বা এটা লাইনত আমি ইয়াতে দেখিছো কেইটাকৈ আছে? 4টাকৈ আছে। তেনেদৰে 3 বাৰ আছে। গতিকে ইয়াতে তেনেদৰে লিখি দিছে 4কৈ 3 বাৰ, বা আমি যেতিয়া লিখিম আমি এনেদৰে লিখিম যে 4 পূৰণ 3 সমান 12। তাৰ মানে 4 আৰু 3 পূৰণ কৰিলে আমি 12। তাৰ পিছত চোৱা, ইয়াতে এবাৰ আছে 3টাকৈ বলৰ 4টা থোপ। ইয়াতে চোৱা 3টাকৈ বল আছে নহয়, আৰু কেইটা আছে থোপ? 1 2 3 4। তেনেদৰে 3টাকৈ 4 বাৰ আছে নহয় জানো। সেইবাবে ইয়াত লিখিছে 3কৈ 4 বাৰ। তাৰ মানে 3 পূৰণ 4 সমান 12। অৰ্থাৎ ইয়াতেও 12টা বলৰ থোপ আছে। তাৰ মানে ইয়াৰ পৰা আমি এইটোৱে বুজিব পাৰিম যে 4ৰ লগত 3 পূৰণ কৰিলেও আমি 12 পাম, আৰু 3ৰ লগত 4 পূৰণ কৰিলেও আমি 12 পাম। ইয়াৰ পিছত তোমালোকে চোৱা, ইয়াতে কৈছে দুয়োটা সাজোনতে আমি একে সমান বল পালো। তোমালোকে চোৱা, ইয়াতে দেখিছা নহয় দুয়োটা সাজোন বেলেগ বেলেগ। প্ৰথম সাজোনটোত আমি কি দেখা পাইছো? 3 বাৰ আছে, আৰু এটা বাৰত বা এটা থোপত 4টাকৈ আছে নহয়নে? আৰু তাৰ তলৰ যিটো সাজোন আছে ইয়াত আমি দেখিছো এটা থোপত বা এবাৰত 3টাকৈ আছে, আৰু কেইবাৰ আছে? 4 বাৰ আছে। কিন্তু দুয়োটা সাজোনতে আমি সমান বল পাইছো। এতিয়া বুজিব পাৰিছা নহয় তোমালোকে? ইয়াৰ পিছত চোৱাচোন, ইয়াতে এবাৰ আমাক কৈছে এই যে ছবি কেইখন দেখিছা এইটো কিহৰ ছবি চিনি পাইছানে তোমালোকে? তোমালোকে যে বেডমিণ্টন খেলা, আৰু তোমালোকে এই বেডমিণ্টন খেলটো সহজতে সকলোৱে কক বেট বুলি কোৱা নহয় জানো। এইকেইটা হ'ল এই বেডমিণ্টনত যিটো কক থাকে ককৰ ছবি। গতিকে ইয়াত আমি কি লিখিব পাৰিম চোৱা, ইয়াতে চোৱা এটা ঘৰত বা এবাৰত কেইটাকে আছে? 1 2 3কৈ আছে নহয়নে? গতিকে আমি ইয়াতে দিলো 3। এতিয়া কেইবাৰ আছে চোৱা? 1 2 3 4 5। গতিকে আমি ইয়াত লিখিম 3 যোগ 3 যোগ 3 যোগ 3 যোগ 3। 5 বাৰ আমি 3 যোগ কৰিলো নহয়নে? তাৰ পাছত এইটো যেতিয়া আমি পূৰণৰ সহায় ল'ম কেনেদৰে লিখিম? 3টাকৈ আছে নহয়, গতিকে 3 পূৰণ 5 বাৰ যিহেতু আছে ইয়াতে লিখিলো আমি 5। এতিয়া কিমান হ'ব? 3 5 গুণ 3 5 গুণ হ'ব 1 10 5 15। বুজিব পাৰিছানে? এতিয়া আনখন ছবি লৈ আহা। ইয়াতে তোমালোকে মন কৰা কেইটাকৈ আছে? ইয়াতে চোৱা
1 2 3 4 5 কেইটাকৈ আছে 5টাকৈ আৰু কেইবাৰ আছে চোৱাচোন তোমালোকে 1 2 3 কেইবাৰ আছে 3বাৰ আছে হয়নে গতিকে আমি ইয়াতে লিখিলো 5ক আমি 3বাৰ যোগ কৰিলো 5 + 5 + 5 এতিয়া আমি ইয়াক কেনেদৰে লিখিব পাৰিম যেহেতু এবাৰত 5টাকৈ আছে আমি 5 লিখিলো আৰু কেইবাৰ আছে চোৱা কেইটা ঘৰ আছে 3টা ঘৰ ইয়াতে আমি সেইভাবে দিলো 3 5 পূৰণ 3 এতিয়া কিমান হ'ব তোমালোকে নিশ্চয় নেওতাবোৰ অলপ অলপকে মুখস্থ কৰিবলৈ ধৰিছা গতিকে 5 3 গুণ হ'ব 1 10 5 15 এতিয়া বুজি পাইছানে ইয়াৰ পৰা আমি এইটোৱে বুজিলো যে 3ৰ লগত আমি 5 পূৰণ কৰিলেও 15 পাম ঠিক সেইদৰে 5ৰ লগত আমি 3 পূৰণ কৰিলেও 15এ পাম ইয়াৰ পিছত চোৱাচোন এইবাৰ সুধিছে পুৰণৰ নেওতা অনুসৰি তলৰ উৰাজাহাজ কেইখন কোন টুকুৰা মেঘৰ মাজেৰে যাব আস্তানি মিলাও আহা ইয়াতে প্ৰথমটো আমাক দেখুৱাই দিছে এইখন উৰাজাহাজত 9 আছে 9 আমি কেতিয়া পাম 3 আৰু 3 পূৰণ কৰিলে আমি 9 পাম সেইভাবে এইটো এনেদৰে আমাক আস্তানি এবাৰ দেখুৱাই দিছে তাৰ পাছত আছে 4 10 5 45 এতিয়া 45 আমি কেতিয়া পাম 5 আৰু 9 পূৰণ কৰিলে আমি পাম 45 গতিকে এইখন উৰাজাহাজক আমি এই টুকুৰা মেঘৰ লগত এনেদৰে আস্তানি মিলালো তাৰ পিছত আছে 18 18 কি হ'ব 2 আৰু 9 2ৰ লগত 9 পূৰণ কৰিলে আমি পাম 18 তাৰ পাছত আছে 40 40ৰ কাৰণে 4 পূৰণ 10 40 বুজিব পাৰিছা নহয় সকলোৱে ইয়াৰ পিছত চোৱাচোন এইবাৰ কৈছে পূৰণ ফলৰ কাষত দিয়া বৰণ অনুসৰি তলৰ গাড়ীখন ৰং কৰো আহা এতিয়া আমি গাড়ীখন ৰং কৰিম এতিয়া চোৱা তোমালোকে এইখিনিত আছে 5 3 গুণ 15 এতিয়া 15ৰ বাবে আমাক কোনটো ৰং ব্যৱহাৰ কৰিব দিছে ৰঙা ৰং গতিকে আমি ইয়াতে এতিয়া ৰঙা ৰং ব্যৱহাৰ কৰিম মই তোমালোকক অলপকে ৰং কৰি দেখুৱাই দিছো তোমালোকে সম্পূৰ্ণকৈ খুব ধুনীয়াকৈ কৰিবা যেহেতু 5 আৰু 3 পূৰণ কৰিলে আমি 15 পাম আৰু 15ৰ কাৰণে ৰঙা ৰং ব্যৱহাৰ কৰিবলৈ দিছে সেইভাবে আমি ইয়াতে ৰঙা ৰং কৰিম মই এনেদৰে অলপ কৰিছো বাকিখিনি তোমালোকে ধুনীয়াকৈ কৰিবা তাৰ পিছত ইয়াতে চোৱা 2 2 4 এটা 4ৰ বাবে আমি কি ৰং ব্যৱহাৰ কৰিব লাগিব সেউজীয়া ৰং গতিকে এতিয়া আমি ললো সেউজীয়া ৰংটো আমি এইখিনিত কৰিম সেউজীয়া ৰং এইখিনিত আমি এনেদৰে সেউজীয়া ৰং কৰিম তোমালোকে সম্পূৰ্ণকৈ কৰিবা দেই তাৰ পাছত চোৱা 2 পূৰণ 10 2 10 গুণ কিমান হ'ব 2 10 গুণ হ'ব 20 20ৰ বাবে দিয়া হৈ আছে হালধীয়া ৰং ইয়াতে আমি এনেদৰে হালধীয়া ৰংটো কৰিম তাৰ পাছত ইয়াতে আছে কিমান 4 গুণ 4 4ৰ বাবে এতিয়া আমি এইখিনিটো এনেদৰে সেউজীয়া ৰংটোৱে কৰিম তোমালোকে খুব ধুনীয়াকৈ ৰংবোৰ কৰিবা তাৰ পাছত ইয়াতে আছে 4 5 গুণ 20 20ৰ বাবে কোনটো ৰং আছিল হালধীয়া ৰং গতিকে ইয়াত আমি এনেদৰে কৰিলো হালধীয়া তাৰ পাছত ইয়াতে আছে 3 4 গুণ 12 12ৰ বাবে আছে আকাশী নীলা ৰং গতিকে আমি এতিয়া ইয়াতে আকাশী নীলা ৰংটো ব্যৱহাৰ কৰিম ইয়াতে চোৱা আমি ইয়াতে এনেদৰে কৰিলো আকৌ 4 3 গুণ কিমান হ'ব 12 ইয়াতেও আমি সেই এটা ৰঙে আকাশী নীলা ৰংটোৱে ব্যৱহাৰ কৰিছো এতিয়া আমাৰ থাকিলে 5 3 গুণ 15 এতিয়া 15ৰ বাবে আমাৰ আছিল ৰঙা ৰং গতিকে এইখিনি কেনেদৰে কৰিলো তোমালোকে গম পালা নহয় এতিয়া তোমালোকে খুব ধুনীয়াকৈ এনেদৰে ৰংবোৰ কৰি যাবা আৰু কেনেকৈ ৰং কৰিব লাগিব গম পালা সকলোৱে এতিয়া চোৱা এইবাৰ আমাক কৈছে সমাধান কৰো আহা এতিয়া আমি এইখিনি কেনেদৰেনো সমাধান কৰিম আহা চাম ইয়াতে কৈছে এখন সাইকেলৰ দুটা চকা সকলোৱে জানাই নহয় এখন সাইকেলৰ যে দুটা চকা থাকে তেনেকুৱা 5খন সাইকেলৰ চকা কেইটা এতিয়া এখন সাইকেলত যদি দুটা চকা থাকে
5খন চাইকেলত কেইটা চকা থাকিব চোৱা আমি কেনেদৰে কৰিম প্ৰতিখন চাইকেলত দুটাকৈ হয়নে কেইখন চাইকেলৰ কথা কৈছে 5খন চাইকেলৰ চকা কিমান হ'ব 5খন চাইকেলৰ চকা হ'ব 5 দুগুণ 10টা চকা আৰু ইয়াতে আমি লিখিম 2 পূৰণ 5 সমান 10 বুজিব পাৰিছা নহয় ইয়াৰ পিছত চোৱাচোন এইবাৰ কৈছে এখন ৰিক্সাৰ 3টা চকা তেনেকুৱা 8খন ৰিক্সাৰ চকা কেইটা এতিয়া প্ৰতিখনত কেইটাকৈ চকা থাকে ৰিক্সা 3টাকৈ 8খন ৰিক্সাৰ কেইটা হ'ব চকা 8ৰ লগত 3 বা 3ৰ লগত 8 পূৰণ কৰিলে আমি পাম 24টা চকা আৰু ইয়াতে আমি লিখিম 3 পূৰণ 8 সমান 2 10 4 24 তাৰ মানে 8খন ৰিক্সাৰ চকা হ'ব 24টা এবাৰ চোৱা ইয়াতে প্ৰতিজনী ছোৱালীয়ে 4 পাতকৈ খাৰু পিন্ধিলে 6জনী ছোৱালীৰ বাবে কেইপাত খাৰু লাগিব প্ৰতিজনী ছোৱালীয়ে কেইপাতকৈ পিন্ধিব খাৰু 4 পাতকৈ কিমানজনী ছোৱালী 6জনী ছোৱালী এতিয়া কিমান হ'ব 4ৰ লগত 6 পূৰণ কৰিলে বা 6ৰ লগত 4 পূৰণ কৰিলে আমি পাম 24 গতিকে 6জনী ছোৱালীয়ে যদি 4 পাতকৈ খাৰু পিন্ধে তেতিয়া খাৰু লাগিব 24 পাত গতিকে ইয়াতে আমি লিখিছো 4 পূৰণ 6 সমান 2 10 4 24 এতিয়া নিশ্চয় এইখিনি সকলোৱে বুজিব পাৰিছা নহয় নে এতিয়া চোৱা ইয়াত কৈছে 1 গণ্ডা তামোলত 4টা হলে 5 গণ্ডা তামোলত কেইটা থাকিব 4টা তামোল যেতিয়া একলগ কৰা যায় সেইটো কি বুলি কোৱা হয় 1 গণ্ডা যেনেকে আগতে আমি পাইছিলো যে 1 ডজনত 12টা থাকে তেনেকে 1 গণ্ডাত 4টা থাকে এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াতে ক'লে 1 গণ্ডা তামোলত 4টা হলে 5 গণ্ডা তামোলত কেইটা থাকিব এতিয়া চোৱা 4টাকৈ 5 গণ্ডাত কিমানটা তামোল হ'ব 4টাকৈ 5 গণ্ডাত 20টা তামোল হ'ব কাৰণ 4 5 গুণ বা 5 4 গুণ 20 আৰু ইয়াত আমি এনেদৰে লিখিম 4 পূৰণ 5 সমান 20 এইখিনিলৈ সকলোৱে খুব সুন্দৰকৈ বুজিব পাৰিছা নহয় নে এতিয়া তোমালোকৰ কিতাপত আছে নহয় এইখিনি সকলোৱে ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা আজিলৈ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ তেতিয়ালৈ সকলো ভালে থাকা ধন্যবাদ